গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। বন্ধুসকল, আজি ভাবিছোঁ অকণমান ধৰ্মশাস্ত্ৰৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে বন্ধুসকল, আমি সকলোৱে ধৰ্মক লৈ পেলাই বিতৰ্ক কৰি থাকোঁ। এইটো মোৰ ধৰ্ম, এইটো মোৰ ধৰ্ম, এইটো মোৰ ধৰ্ম, হয়নে? মোৰ ধৰ্মটো ভাল, আনৰ ধৰ্মটো বেয়া। ঠিক আছে, আমি নিজৰ ধৰ্মটো ভাল বুলি কৈ পেলাই আনৰ ধৰ্মক সমালোচনা কৰোঁ। বন্ধুসকল, আমি নিজৰ ধৰ্মটো ভাল পোৱাটো দৰকাৰ, নিজৰ ধৰ্মটোক ভাল পোৱাটো আৱশ্যক। নিজৰ ধৰ্মটোক আমি ভাল পালোঁ বুলিয়ে যে আনৰ ধৰ্মক সমালোচনা কৰিম, আনৰ ধৰ্মক নিন্দা কৰিম, আনৰ ধৰ্মক তাচ্ছিল্য কৰিম, তেনে কথা নহয়। আমি নিজৰ ধৰ্মটোক যেনেকৈ ভাল পাওঁ নহয়, তেনেকৈ আনৰ ধৰ্মকো সন্মান কৰিব লাগে, ভাল পাব লাগে। বন্ধুসকল, আমি ধৰ্মৰ নামত বিতৰ্ক কৰি থকা বাবেই আমি আজিলৈকে উপলব্ধি কৰিব পৰা নাই যে আমাৰ ধৰ্মশাস্ত্ৰৰ পৰা বহুত কথা শিকিব পাৰোঁ, আমি বহুত জ্ঞান ল'ব পাৰোঁ, বহুত কথা জানিব পাৰোঁ। আমি নিজৰ ধৰ্মশাস্ত্ৰৰ পৰা বহুত মেছেজ ল'ব পাৰোঁ, যোনটো আমাৰ জীৱনৰ পথত দৰকাৰ হয়, আৱশ্যক হয়। আমি যেতিয়া জীৱনৰ পথত ভাগৰি পৰোঁ নহয় বন্ধুসকল, আমি কেতিয়াবা সমস্যাৰ সন্মুখীন হওঁ, কেতিয়াবা বিপদৰ সন্মুখীন হওঁ, কেতিয়াবা আমি অসহায় অনুভৱ কৰোঁ, কেতিয়াবা আমি দুৰ্বল অনুভৱ কৰোঁ, কেতিয়াবা আমি মানসিকভাৱে ভাঙি পৰোঁ। আৰু সেই সময়ত আমি আমাৰ নিজৰ শাস্ত্ৰৰ পৰা, আমাৰ যিখিনি শাস্ত্ৰ আছে, ৰামায়ণ, মহাভাৰত, ভাগৱত গীতা, আমি সেইখিনিৰ পৰা আমি নিজক মটিভেট কৰিব পাৰোঁ। বন্ধুসকল, যেতিয়া মই জীৱনৰ পথত ভাগৰি পৰিছিলোঁ, তেতিয়া মই অলপ মানে ৰামায়ণ, মহাভাৰত, এনে ভাগৱত গীতাৰ পৰা জানিব চেষ্টা কৰিছিলোঁ। আৰু তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে ভাগৱত গীতা বা মহাভাৰত বা ৰামায়ণ যদি ভালকৈ অকণমান অধ্যয়ন কৰোঁ, ভালকৈ ষ্টাডি কৰোঁ, তেতিয়াহ'লে তাৰ পৰা মই নিজক মটিভেট কৰিব পাৰোঁ। বন্ধুসকল, আজি এটা সাধাৰণ এটা উদাহৰণ দিম। ঠিক আছে বন্ধুসকল, এটা মহাভাৰতৰ এটা পৃষ্ঠাৰ পৰা আপোনালোকক জনাব চেষ্টা কৰিম কেনেকৈ আমি নিজক মটিভেট কৰিব পাৰোঁ। ঠিক আছে, তো মহাভাৰতত অভিমন্যুক হত্যা কৰা হৈছিলে, সেইটো আপোনালোকে সকলোৱে জানে। কেনেকৈ হত্যা কৰিছিলে? অভিমন্যুক চক্ৰবেহুৰ মাজত সুমুৱাই লৈ পেলাই কৌৰৱে চালনাৰে অভিমন্যুক হত্যা কৰিছিলে। অভিমন্যু এজন ডাঙৰ ধনুধৰ আছিলে, নিজৰ দেউতাক অৰ্জুনৰ দৰে এজন বিখ্যাত ধনুধৰ আছিলে। কিন্তু সেই ধনুধৰ যুৱকজনক চক্ৰবেহুৰ মাজত সুমুৱাই লৈ পেলাই কৌৰৱৰ লোকে ঘেৰাও কৰি ধৰি, চাৰিওফালে ঘেৰাও কৰি ধৰি তেওঁক হত্যা কৰিছিলে। আৰু তেওঁক হত্যা কৰা, অভিমন্যুক হত্যা কৰা সময়ত কৌৰৱৰ ভাল গুণী জ্ঞানী লোক তাত উপস্থিত আছিল। কিন্তু তাৰে মাজত এজন খলনায়ক হৈ থিয় দিছিলে, আৰু সেই খলনায়কজন হৈছে জয়দত্ত। বন্ধুসকল, যেতিয়া অভিমন্যুক হত্যা কৰিছিলে, হত্যা কৰা সময়ত অৰ্জুন তাত উপস্থিত নাছিলে। অৰ্জুন যুদ্ধ কৰি কৰি বহুত দূৰলৈ আঁতৰি গৈছিলে। যেতিয়া অৰ্জুন ঘূৰি আহিছিলে আৰু জানিছিলে, গম পাইছিলে যে তেওঁৰ পুত্ৰক হত্যা কৰিলে, তেওঁৰ পুত্ৰ এই সংসাৰত নাই, মৃত্যু হ'ল, তেওঁ বীৰগতি প্ৰাপ্ত হ'ল, তেতিয়া তেওঁ দুখ কৰা নাছিলে। কাৰণ তেওঁৰ পুত্ৰকে বীৰত্বৰে যুঁজিলে, বীৰত্বৰে যুঁজ দি পালে, যুদ্ধত পৰাস্ত হ'ল বা তেওঁক হত্যা কৰিলে, তেওঁ মৃত্যুবৰণ কৰিলে। আৰু তেওঁ বীৰগতি প্ৰাপ্ত হোৱাৰ কাৰণে তেওঁৰ দেউতাকৰ ইমান দুখ লগা নাছিলে। কিন্তু এটা কথা জনাৰ পিছত দেউতাকৰ অৰ্জুনৰ বিৰাট খং উঠিছিলে, বিৰাটেই খং উঠিছিলে। আৰু সেই কথাটো হৈছে যে জয়দত্ত বোলা যিজন আছিলে, জয়দত্তে অভিমন্যুৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ মৃতদেহত গোৰ মাৰিছিলে। তেওঁৰ মৃত্যু হোৱাৰ পিছতো জয়দত্তে গৈ পেলাই মৃতদেহত কেইবাবাৰো গোৰ মাৰিছিলে। আৰু সেই গোৰ মৰাৰ বাবেই অৰ্জুনৰ আচৰিত খং উঠিছিলে, আৰু খঙত থাকিব নোৱাৰি তেওঁ প্ৰতিজ্ঞা কৰিছিলে, তেওঁ গংগা জল লৈ পেলাই হাতত প্ৰতিজ্ঞা কৰিছিলে যে অহা কাইলৈ যুদ্ধত সূৰ্য অস্ত যোৱাৰ আগতেই, সূৰ্য মানে আন্ধাৰ হোৱাৰ আগতেই মই যদি জয়দত্তক মাৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই নিজকে জ্বলাই দিম, মই অগ্নিত যাম। সেইদৰে অৰ্জুনে প্ৰতিজ্ঞা কৰিছিলে। আৰু যেতিয়া অৰ্জুনে তেনেকৈ প্ৰতিজ্ঞা কৰিলে, তেতিয়া কৌৰৱৰ যিসকল লোক আছিলে, কৌৰৱৰ লোকসকলে সকলোৱে সুখ অনুভৱ কৰিলে।
সকলোৱে খুব আনন্দ পালে। কিয় কাৰণে জানেনে? কাৰণ সেই যুদ্ধত, মহাভাৰতৰ যুদ্ধত আটাইতকৈ ডাঙৰ হেঙাৰ আছিলে অৰ্জুন। যদি অৰ্জুন কেনেবাকে নাইকিয়া হৈ যায়, অৰ্জুনৰ যি কেনেবাকে মৃত্যু হয়, তেওঁলোকে সহজতে মানে পাণ্ডৱক পৰাস্ত কৰিব পাৰিব। আৰু সেইবাবে কৌৰৱে খুব সুখ অনুভৱ কৰিছিলে, খুব ভাল পাইছিলে। আৰু তেতিয়াই কৌৰৱে এটা চালনা কৰিছিলে, এটা মানে ষড়যন্ত্ৰ কৰিছিলে যে জয়দ্ৰথক অহাকালিৰ যুদ্ধত লুকুৱাই ৰাখিব, যাতে কোনো পধ্যে অৰ্জুনে বিচাৰি নাপায়, তেনেকুৱাকৈ লুকুৱাই ৰাখিব। আৰু যেতিয়া জয়দ্ৰথক বিচাৰি নাপাব, তেতিয়া অৰ্জুনে নিজেই মৃত্যুবৰণ কৰিব। সেই চিন্তা কৰি পেলাই কৌৰৱে পিছদিনাখন জয়দ্ৰথক লুকুৱাই ৰখাৰ সিদ্ধান্ত ল'লে। আৰু যেতিয়া পিছদিনাখন যুদ্ধ আৰম্ভ হ'ল, যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ৰাতিপুৱাই অৰ্জুনে শ্ৰীকৃষ্ণক ক'লে যে ৰথ আগুৱাই লৈ যাওক সখা, আমি আজি জয়দ্ৰথক বিচাৰিবই লাগিব আৰু জয়দ্ৰথক মৃত্যুদণ্ড দিবই লাগিব। শ্ৰীকৃষ্ণ আছিলে অৰ্জুনৰ সাৰথি, আৰু শ্ৰীকৃষ্ণয়ো অৰ্জুনৰ কথা মতে জয়দ্ৰথক বিচাৰি যুদ্ধ কৰি কৰি আগুৱাই গ'ল। সময় পাৰ হৈ গৈ থাকিলে, অৰ্জুনে যুদ্ধ কৰি কৰি চাৰিওফালে মানে অৰ্জুন আৰু শ্ৰীকৃষ্ণই জয়দ্ৰথক বিচাৰি ফুৰিছে, কিন্তু ক'তো বিচাৰি পোৱা নাই। তেনেকৈ সময় পাৰ হৈ গৈ দুপৰীয়া হ'ল, 12টা বাজিলে। 12টা বজাৰ পিছত যেতিয়াই যিমানেই সময়টো পাৰ হৈ গৈ আছে, যেতিয়াই 12টা বাজিলে, তেতিয়াই মানে কৌৰৱে আৰু খুব ভাল পাইছে, আৰু খুব সুখ অনুভৱ কৰিছে যে সময়টো পাৰ হৈ গৈ আছে, জয়দ্ৰথক বিচাৰি এতিয়ালৈকে পোৱা নাই, কাৰণ জয়দ্ৰথক তেওঁলোকে লুকুৱাই ৰাখিছে। তাৰপিছত যেতিয়া লাহে লাহে সন্ধিয়া হ'ব হ'ল, সূৰ্য অস্ত যোৱা সময় হ'ল, তেতিয়া কৌৰৱে বহুত সুখ অনুভৱ কৰিছিলে, খুব ভাল পাইছিলে, চবৰ মুখতে হাঁহি বিৰিঙি আহিছিলে। আৰু তেতিয়া পাণ্ডৱে দুখত ভাঙি পৰিছিলে, কি কৰিব এতিয়া। আৰু অৰ্জুনেও নিজৰ ধনু থৈ পেলাই মানে ভাঙি পৰিছিলে যে মই জয়দ্ৰথক বিচাৰি নাপালোঁ, মই এতিয়া নিজক জ্বলাব লাগিব, নিজক ভস্মীভূত কৰিব লাগিব। আৰু তেতিয়া সকলো পাণ্ডৱে শ্ৰীকৃষ্ণৰ ফালে চাইছিলে আৰু ভাবিছিলে, শ্ৰীকৃষ্ণ কৈছিলে যে এতিয়া তোমাৰে ওপৰত ভৰসা, তুমিয়ে কিবা এটা কৰা। তেতিয়া শ্ৰীকৃষ্ণই কৰিলে কি, শ্ৰীকৃষ্ণই ডাৱৰক আদেশ দিলে, যে তোমালোকে আহি পেলাই সূৰ্যক লুকুৱাই দিয়া, সূৰ্যটোক অলপ সময়ৰ কাৰণে লুকুৱাই ৰাখা। আৰু সেইদৰে যেতিয়া ডাৱৰে সূৰ্যক লুকুৱাই দিলে, চাৰিওফালে আন্ধাৰ হ'ল, তেতিয়া অৰ্জুনে সখাক ক'লে, এয়া কি? তেতিয়া শ্ৰীকৃষ্ণই এটা কথা ক'লে যে পৰিৱেশ সৃষ্টি কৰিব লাগিব, আৰু সেই পৰিৱেশেই মই সৃষ্টি কৰিলোঁ। বন্ধুসকল, আমি জীৱনৰ বাটত পৰিৱেশ সৃষ্টি কৰিব লাগিব, ঠিক আছে। তো যেতিয়া সূৰ্যটোক ডাৱৰে ঢাকি ধৰিলে, চাৰিওফালে আন্ধাৰ হৈ গ'ল, আৰু সেই জধামূৰ্খসকল, যিসকল কৌৰৱৰ ঠিক মানে খুব বুদ্ধি হওক বুলি ভাবিছিলে, নিজকে খুব বুদ্ধি হওক বুলি ভাবিছিলে, তেওঁলোকে ভাবিলে যে সূৰ্য অস্ত গ'ল, এতিয়া আন্ধাৰ হৈ গ'ল, এতিয়া জয়দ্ৰথক কোনো মাৰিব নোৱাৰে, গতিকে জয়দ্ৰথক বাহিৰলৈ উলিয়াই দিব লাগে। আৰু সেইদৰে জয়দ্ৰথক বাহিৰলৈ উলিয়াই দিলে, আগুৱাই দিলে। আৰু জয়দ্ৰথেও আন্ধাৰ হোৱা দেখা পাই মানে অৰ্জুনৰ ফালে চাই পেলাই হাঁহি মাৰি পেলাই অৰ্জুনক গালি পাৰিবলৈ ধৰিলে, তুমি সাজু হোৱা, নিজক জ্বলাবৰ কাৰণে সাজু হোৱা এতিয়া, এনেকৈ তাচ্ছিল্য কৰিবলৈ ধৰিলে। আৰু তেতিয়াই শ্ৰীকৃষ্ণই আকৌ এবাৰ ডাৱৰক আদেশ দিলে যে সময় আহি গ'ল, তোমালোক এতিয়া সূৰ্যৰ পৰা আঁতৰি দিয়া, সূৰ্য পোহৰ আহিবলৈ দিয়া, সময় আহি গ'ল। আৰু তেতিয়াই লাহে লাহে ডাৱৰখিনি আঁতৰি গ'ল, সূৰ্য পোহৰ পৃথিৱীত পৰিলে, চাৰিওফালে পোহৰ হৈ গ'ল। তেতিয়া সকলো আচৰিত হৈ গ'ল, আৰু অৰ্জুনে সন্মুখত জয়দ্ৰথক দেখি পেলাই আচৰিত হৈ গ'ল। আচৰিত হৈ পেলাই শ্ৰীকৃষ্ণৰ ফালে চাই পেলাই ক'লে, সখা এয়া কি? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, অকণো সময় নষ্ট নকৰি তোমাৰ ধনু হাতত লোৱা আৰু শৰ এৰা জয়দ্ৰথৰ ফালে। আৰু অৰ্জুনে অকণো সময় নষ্ট নকৰি ধনু হাতত ল'লে, ধনু হাতত লৈ পেলাই শৰ জয়দ্ৰথৰ ফালে এৰি দিলে, আৰু সেই শৰে গৈ পেলাই জয়দ্ৰথৰ ডিঙি শৰীৰৰ পৰা বেলেগ কৰি দিলে।
জয়দত্তক মাৰি দিলে। এতিয়া কথা হ'ল যে জয়দত্তক অৰ্জুনে মাৰিলে বুলি অৰ্জুনে ক'ব পাৰে, কিন্তু সেই অৰ্জুনে যদি হয় অৰ্জুনেই মাৰিলে জয়দত্তক, কিন্তু সেই যে পৰিৱেশটো জয়দত্তক যে মাৰিব পাৰিলে সেই পৰিৱেশটো সৃষ্টি কৰিলে শ্ৰীকৃষ্ণ। বন্ধুসকল, এই যি জয়দত্তক যেনেকে মাৰিলে, যেনেকে পৰিৱেশ সৃষ্টি কৰিলে, বন্ধুসকল ইয়াৰ পৰা এটা ডাঙৰ মটিভেশ্যন ল'ব পাৰোঁ, আমি নিজক মটিভেট কৰিব পাৰোঁ যে আমি কেতিয়াবা এনেকুৱা অনুভৱ কৰোঁ যে কিবা এটা কৰাৰ চেষ্টা কৰোঁ, ঠিক আছে, কিবা এটা কৰি পেলাই আগুৱাই যাব ভাবোঁ, আমি বহুতখিনি সপোন দেখা পাওঁ, কিন্তু কি হয় আমি যিটো ঘৰত জন্ম লওঁ, এটা সাধাৰণ আমি মধ্যবিত্ত শ্ৰেণী, আমি সাধাৰণ ঘৰত জন্ম লওঁ, জন্ম লোৱাৰ পিছত আমি নিজে অনুভৱ কৰোঁ যে আমাৰ বাবে এইবিলাক নহয়, আমি এইবিলাক কৰিব নোৱাৰোঁ, আমি আগুৱাই যাব নোৱাৰোঁ। আমি যিটো পৰিৱেশত জন্ম লৈছোঁ, যিটো ঘৰত জন্ম লৈছোঁ, আমি কেতিয়াও মানে সেইবিলাক সপোন দেখা অদৰকাৰ, আমি সেইবিলাক সপোন দেখিবই নালাগে, ঠিক আছে। বন্ধুসকল, আমাৰ যদি সপোন থাকে নহয়, আমি যদি সেই সপোনখিনিক বাস্তৱত পৰিণত কৰিম বুলি নিজেই ভাবি লওঁ, নিজৰ মাজত আত্মবিশ্বাস সৃষ্টি কৰোঁ, তেতিয়া আমি নিজেই এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। আমি সকলোৱে নিজেই পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। আমি আগুৱাই যাবৰ কাৰণে এটা আমাৰ যোনটো পৰিৱেশ নাই বুলি ভাবোঁ নহয়, সেই পৰিৱেশটো আমি নিজেই সৃষ্টি কৰিব পাৰোঁ। আমি নিজেই পৰিৱেশ সৃষ্টি কৰি পেলাই জীৱনৰ বাটত আগুৱাই যাব পাৰোঁ। ভাল ভাল এনেকুৱা মহান ব্যক্তি আছে যিসকল সফল হৈছে, তেওঁলোক এনেকুৱা এটা পৰিৱেশৰ পৰা ডাঙৰ হৈছে, এনেকুৱা এটা জেগাৰ পৰা তেওঁলোক সফল হৈছে যে তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিছিল। আৰু যিসকলে পৰিৱেশ সৃষ্টি কৰিব জানিলে তেওঁলোক সফল হ'ল, আৰু যিসকলে ভাবি ল'লে যে মোৰ এইটো নাই, মই এইটো নোৱাৰিম, মোৰ এইটো বাবে নহয়, মোৰ বাবে নহয়, মই যোনটো ঘৰত জন্ম লৈছোঁ, মই যেনেকুৱা এটা পৰিৱেশত ডাঙৰ হ'লোঁ, এইটো মোৰ নহয়, তেওঁ কেতিয়াও সফল হ'ব পৰা নাই, তেওঁ সেই জেগাতে আছে। আমি সদায় জীৱনৰ বাটত যদি আগুৱাই যাবলৈ হয় নহয়, আমি নিজে নিজে এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগে বন্ধুসকল। আমি নিজেই যদি পৰিৱেশ সৃষ্টি কৰি লওঁ নহয়, তেতিয়া আমি আগুৱাই যাব পাৰিম। এই অভিমন্যুৰ হত্যাৰ যিটো এই মানে অধ্যায়, এই পৃষ্ঠাটোৰ পৰাই আমি এটাই শিক্ষা ল'ব পাৰোঁ যে জীৱনৰ বাটত আৰু শ্ৰীকৃষ্ণৰ পৰা, শ্ৰীকৃষ্ণই যি কথাষাৰ কৈছিলে যে এতিয়া যেতিয়া সময় আহি গৈছে, তেতিয়াহ'লে মই পৰিৱেশ সৃষ্টি কৰিবই লাগিব। গতিকে মই এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম য'ত জয়দত্ত নিজে ওলাই আহিব, আৰু তেনেকেই অৰ্জুনে পৰিৱেশ সৃষ্টি কৰিলে, আৰু শ্ৰীকৃষ্ণই তেনেকৈ পৰিৱেশ সৃষ্টি কৰিলে, আৰু জয়দত্ত ওলাই আহিলে, জয়দত্তক অৰ্জুনে মাৰিব পাৰিলে, তেওঁৰ মৃত্যুদণ্ড দিব পাৰিলে, আৰু জয়দত্তে মানে অৰ্জুনে নিজেই নিজৰ প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিব পাৰিলে, ঠিক আছে। তো এইখিনিৰ পৰাই আমি বহুত কথা নিজেই শিকিব পাৰোঁ যে আমি যদি জীৱনৰ বাটত আগুৱাই যাব লাগে, আমি পৰিৱেশটো আমি নিজেই সৃষ্টি কৰিব লাগিব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপোনালোকক বহুত ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে। তাৰ বাবে মই আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক বহুতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোকক কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে ইউটিউব চেনেলটোত মোৰ ছাবস্ক্ৰাইব কৰিব। আৰু আৰু মোৰ ফেচবুক এটা পেজ আছে, মোৰ ফেচবুক এটা প্ৰফাইল আছে, প্ৰফাইলটোতো আপোনালোকে ফ'ল' কৰিব। আৰু বহুতে ফ'ল' কৰিছে, যিসকলে ফ'ল' কৰিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণ প্ৰেৰণা, আপোনালোকৰ আশীৰ্বাদে জীৱনৰ বাটত মই আগুৱাই যাব পাৰিম বুলি আশা কৰিছোঁ। আৰু সেই আশাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা বিষয়বস্তু লৈ পেলাই, আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আহি আছোঁ।